এক নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদপত্ৰ কোনখন? অপশ্যনসমূহ হৈছে এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অৰুণোদয়। ২ নম্বৰ প্ৰশ্ন, আহোম ৰাজত্বত বৰফুকন পদবী কিহৰ বাবে প্ৰখ্যাত আছিল? অপশ্যনসমূহ হৈছে ধৰ্ম, ন্যায়, সামৰিক প্ৰশাসন আৰু শিক্ষা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সামৰিক প্ৰশাসন। ৩ নম্বৰ প্ৰশ্ন, অসমৰ কোনখন নদী বৰাক উপত্যকাৰ মুখ্য নদী? অপশ্যনসমূহ হৈছে এ কপিলী, বি ধনশিৰি, চি বৰাক, ডি দিহিং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বৰাক। ৪ নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। ৫ নম্বৰ প্ৰশ্ন, ৰংঘৰ নিৰ্মাণ কৰোৱা আহোম ৰজা কোন? অপশ্যনসমূহ হৈছে এ ৰুদ্ৰসিংহ, বি প্ৰমোদ সিংহ, চি ৰাজেশ্বৰ সিংহ, ডি লক্ষ্মী সিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। ৬ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? অপশ্যনসমূহ হৈছে এ ১৯১৭, বি ১৯১৮, চি ১৯২০, ডি ১৯২১। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ১৯১৮ চনত। তো বন্ধুসকল, আমাৰ ৭ নম্বৰ প্ৰশ্নটো ইয়াতে মেনশ্যন কৰোৱা হোৱা নাই। এতিয়া আমি ৮ নম্বৰ কুৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহ হৈছে এ শোণিতপুৰ, বি নগাঁও, চি গোলাঘাট, ডি গোলাঘাট আৰু নগাঁও। তো বন্ধুসকল, এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে জানেনে? যদি জানে কমেণ্ট বক্সত জনাব। ৯ নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক প্ৰতীকত কোনটো জন্তু দেখা যায়? অপশ্যনসমূহ হৈছে এ হাতী, বি বাঘ, চি এশিঙীয়া গড়, ডি ময়ূৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, এশিঙীয়া গড়। ১০ নম্বৰ প্ৰশ্ন, অসমীয়া শব্দটো প্ৰথম ক'ত ব্যৱহাৰ হৈছিল? অপশ্যনসমূহ হৈছে এ বুৰঞ্জীত, বি কাব্যত, চি শিলালিপিত, ডি সংবাদপত্ৰত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শিলালিপিত।